উইংস টু UN একাডেমি ফৰ ক্ৰিয়েটিভ এক্সেলেন্স সংগীত বিদ্যালয়ৰ বৰ্ণাঢ্য আয়োজন। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰিদম ৰিভাইভেলৰ দ্বিতীয় সংস্কৰণ। নৃত্য বাদ্যগীতৰ এক সুমধুৰ সংখ্যা। ৰিদম ৰুটছ, ফিজবাংগা, ক্লাউড9, ধাৱানী, দ্য ইক'চিষ্টাৰ্ছ আৰু বহুতৰ বিভিন্ন অনুষ্ঠান পৰিৱেশন। গুৱাহাটী বিশ্ববিদ্যালয়ৰ PD প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বাৰেৰহণীয়া অনুষ্ঠান। মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জী। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ভায়লিন বাদক পণ্ডিত বিশ্বজিৎ ৰয় চৌধুৰী। ধাৰাপুৰস্থিত উইংছ টু ইউৰ প্ৰিন্সিপাল নিতুল কৃষ্ণ গোস্বামীৰে অতুলনীয় প্ৰচেষ্টাৰ সকলোৱে প্ৰশংসা কৰে। উইংছ টু ইউ এটি সম্পূৰ্ণ নতুন অৰ্গেনাইজেশ্যন আৰু সৰু সৰু ল'ৰা ছোৱালীক লৈ এই 2 বছৰৰ ভিতৰত যিমানখিনি উন্নতি কৰিছে ভৱিষ্যত খুব উজ্জ্বল। ইয়াত মেইনলি ইনষ্ট্ৰুমেণ্ট শিকোৱা হয় আৰু শুনিছোঁ গানৰো প্ৰশিক্ষণ দিয়া হ'ব। অত দেৰি বহি মই আপ্লুত হ'লোঁ যে ইমান সৰু সৰু ল'ৰা ছোৱালী টেলেণ্টবিলাক কেনেকৈ ভিতৰৰ পৰা উলিয়াই আনিছে এই নিতুল কৃষ্ণ গোস্বামী। নিতুল কৃষ্ণ গোস্বামী নিজেও এজন বিখ্যাত মিউজিচিয়ান, তবলাবাদক, বাঁহী বজায়, খুব গুণী শিল্পী। আৰু এই ল'ৰা ছোৱালীবিলাকক যিটো প্ৰশিক্ষণ দি আছে তাহাঁতৰো এটা ডিভোশ্যন চাই খুব ভাল লাগিল। খুব মনোযোগ সহকাৰে তাহাঁতে যি শিকাইছে তাকে লৈছে আৰু ডিচিপ্লিনড, খুব ডিচিপ্লিন। এই ডিচিপ্লিননেছটো সংগীতৰ ক্ষেত্ৰত অত্যন্ত প্ৰয়োজনীয় আৰু সেইখিনি যে এটা ইম্বাইব কৰিছে নিতুল কৃষ্ণ গোস্বামীয়ে, ভাল লাগিল। বহি কিছু দেৰি বহিলোঁ, তেওঁলোকৰ পাৰফৰ্মেঞ্চ শুনিলোঁ, খুবেই ভাল লাগিল। এই উইংছ টু ইউ যাতে ভৱিষ্যতে নতুন নতুন টেলেণ্ট আৰু উলিয়াই আনে, আমি এই সমাজত তেওঁলোকক এজন এজন বিশিষ্ট শিল্পী হিচাপে পাম, মই তাৰে আশা কৰিলোঁ। আমি 2021 চনৰ 1 মে তাৰিখে উইংছ টু ইউ একাডেমি ফৰ ক্ৰিয়েটিভ এক্সেলেন্স আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই আমি প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ প্ৰায়োগিক যিটো উত্তৰণ তাৰ ওপৰত আমি গুৰুত্ব দি আহিছোঁ আৰু সেই দিশত আমি সফলো হৈছোঁ বহু পৰিমাণে। আজি তাৰে প্ৰতিফলন। আমাৰ স্কুলখন আমি ৰক স্কুল অফ লণ্ডনৰ কোৰ্চটোক ফ'ল' কৰোঁ, লগত ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু পশ্চিমীয়া সংগীত দুটা দিশতে আমাৰ বাদ্যযন্ত্ৰ, নৃত্য আদি প্ৰতিটো দিশতে আমি চলাই আহিছোঁ আৰু ছাত্ৰবোৰেও অতি উৎসাহেৰে শিকি ইয়াৰ তাত্ত্বিক দিশটো অনুধাৱন কৰি লগতে প্ৰায়োগিক দিশো তেওঁলোক আগবাঢ়ি গৈছে। স্কুলটোৰ মেইন অনলি মিউজিক নে ছিংগিঙো আছে? গীতো আছে, ছিংগিঙো আছে, কিন্তু এইটো আমাৰ নতুনকৈ আৰম্ভ হৈছে। লগত আমি মিউজিকেল থিয়েটাৰ আৰু পাব্লিক স্পিকিং এইবিলাকো আমি আৰম্ভ কৰিবলৈ লৈছোঁ। স্কুলটোৰ কিবা ক্ৰাইটেৰিয়া আছে নেকি জইন কৰিব কোনোবা পাৰে নাই? তেনেকুৱা কোনো ক্ৰাইটেৰিয়া নাই। এনেই 5 বছৰৰ তলৰ শিশুক এডমিশ্যন লোৱা নাযায়, কিয়নো আমি যিবিলাক কমাণ্ড দিওঁ এইবিলাক তেওঁলোকে ধৰিব নোৱাৰে। 5 বছৰৰ ওপৰৰ ঊৰ্ধৰ সকলোৱে শিকিব পাৰে। ধাৰাপুৰ চাৰিআলি, কলিতা কমপ্লেক্স, গুৱাহাটী 17। আপকামিং মিউজিচিয়ানছ, আপকামিং ছিংগাৰ, সিহঁতক আপুনি কি উপদেশ? আমাৰ ফালৰ পৰা উপদেশ হ'ল দৈনিক অনুশীলন অত্যন্তই প্ৰয়োজন আৰু অনুশীলনটো মনস্তাত্ত্বিক দিশটো সম্পূৰ্ণৰূপে সংলগ্ন থাকিব লাগিব। এনেই অনুশীলন কৰিলে নহ'ব, এনেই প্ৰেক্টিছ কৰিলে নহ'ব, তাক উইথ প্ৰপাৰ ফ'কাছ
আমি প্ৰেক্টিছ কৰিব লাগিব। মই আজি ডান্স পাৰফৰ্ম কৰিলোঁ, গান গালোঁ, কাজু বজালোঁ আৰু লগতে ফ্লুট বজালোঁ আৰু কীবৰ্ড বজালোঁ। মই আজি পাৰফৰ্ম কৰি প্ৰথমতে কৰিব ওলাওঁতে বহুত নাৰ্ভাছ আছিলোঁ আৰু তাৰপিছত যেতিয়া মই বজালোঁ তুমি কোৱা কি কৰিলা আজি? आज क्या किया? आज मैंने कीबोर्ड बजाया ऑर्केस्ट्रा में, बहुत अच्छा लगा। মই কীবৰ্ড বজালোঁ অৰ্কেষ্ট্ৰাত। ষ্টাৰ্টিঙত নাৰ্ভাছ লাগিছে কিন্তু এতিয়া ভালে লাগিছে। উইংছ তুমি ট্ৰেইন কৰি কেনেকুৱা পালা? উইংছটোত মই 1 বছৰ হ'ল, 1 বছৰত মোক বহুতখিনি ভালে কৰি ট্ৰেইন কৰি দিছে। বহুত ভালদৰে শিকায়। তোমাৰ এই ছাৰ কেনেকুৱা? ছাৰ ভাল, ছাৰে চব জানেও, চব শিকাবও জানে। কেনেকুৱা লাগিল আজি? বহুত ভাল লাগিল। মই ফ্লুট বজালোঁ আৰু কাজু বজালোঁ আৰু ডুৱেট কৰিম এতিয়া, তাৰ কাৰণে অলপমান নাৰ্ভাছ হৈ আছোঁ কিন্তু এক্সাইটমেণ্টটো সিমানেই হয়। তোমাৰ ফিউচাৰত কি কৰা ইচ্ছা? মোৰ ফিউচাৰত এনে ডক্টৰ পঢ়িব খুজিছোঁ, যদি মানে পাৰোঁ আৰু। অ'কে, তুমি কি ক'বা? তুমি আজি কেনেকুৱা ধৰণৰ পাৰফৰ্ম কৰিলা? মই প্ৰথমতে এতিয়া অৰ্কেষ্ট্ৰাটো কৰিলোঁ, অৰ্কেষ্ট্ৰাত মই বাঁহী বজাইছোঁ আৰু এতিয়া মই ডুৱেট কৰিম বাঁহীৰ ক্লাছিকেল। এনেই তুমি ক'ত পঢ়া? কি পঢ়া? মই এছ টি স্কুলত পঢ়োঁ, মিৰ্জা। অ'কে, মিৰ্জা পৰা আহিছা। অঁ, অ'কে, তুমি কি ক'বা? তুমি আজি কি কৰিলা? আজি মই এগেৰা আৰু বাঁহী বজালোঁ আৰু বাছ। অ'কে, আজি নমস্কাৰ, মোৰ নাম ৰিদম বৰিতা। মই আজি ড্ৰাম বাজাইছোঁ। তুমি ক'ৰ পৰা আহিছা? মই ঠাইপুৰা আহিছোঁ। তুমি স্কুলত পঢ়া নে নাই? কোন ক্লাছত? এইবিলাক কিয় ক্লাছ কোৱা, কি? তুমি কোন স্কুলত পঢ়া? মই ৰয়েল গ্ল'বেল স্কুলত পঢ়োঁ। মোৰ নাম জ্যোতিৰ্ময় দাস আৰু মই যাতে আৰু ভালকৈ বজাম আৰু ছাৰে যাতে মোক শিকাই থাকে এইখিনি। Stay informed, stay ahead. News Any 365.